আহিল নে আমাৰ আমাৰ ঠাইত কেতিয়াবা এই ধৰণৰ মোবাইল আহে আমি কি ঘূৰাই পঠিয়াম নেকি নাই স্যাৰ প্ৰথমতে আমি মন কৰিব লাগিব যে আমাৰ এই মোবাইলৰ কামৰ পিন ওপৰত আমাৰ পিন কেটা লাগে 1 2 3 4 5 6 7 8 9টা পিন লাগে কিন্তু পিন আছে কিমানটা আমাৰ 20টা 20 40 পিনৰ কি হয় এটো জেক হয় হয়নে নহয় ইয়াক আমি আন ঠাইৰ পৰা জাম্পাৰ আনিব পাৰো কি ন কিন্তু আমি আন ঠাইৰ পৰা জাম্পাৰ নানো আমি এই কানেক্টৰটোকে বনাম ইফালৰ পৰা আমাক কি লাগে 2 লাগে আছে 3 লাগে 4 নম্বৰ লাগে নে 5 নম্বৰ 6 নম্বৰ লাগে নে না লাগে ন তে 6 নম্বৰ না লাগে 7 নম্বৰ লাগিব 8 নম্বৰ 9 নম্বৰ আছে ন হয় কি নহয় তেতিয়া হলে আমি কিমান এটো আমাৰ এনসি হল তেতিয়া হলে ইয়াত আমাৰ কি লাগিল 2 3 4 5 নম্বৰটো আছে 6 নম্বৰ নালাগে 7 নম্বৰ লাগিব 8 নম্বৰটো আছে 9 নম্বৰটো আছে তে মানে ইয়াত এটা আমি জাম্পাৰ কৰিলে হৈ যাব হয় না ইফালৰ পৰা ইয়ালৈকে আমাৰ হৈ গল তে আমি এই লাইনটোকে কি কৰিম জাম্পাৰ কৰিম বুজিলে না এটো এটা জাম্পাৰ কৰিব লাগিব আমি কি কৰিম ইয়াত এটা মাৰ্ক দি দিলো এটো এটা মাৰ্ক কৰি দিলো তে আমি এই জাম্পাৰটো আমাক কম্পালসৰি লাগিবই ন তাৰ পাছত আমি ইফালৰ পৰা আহি গলো 1 নম্বৰ লাগিব আমাক 2 নম্বৰ নালাগে 3 নম্বৰ তে 3 নম্বৰটো আমি কি কৰিব লাগিব জাম্পাৰ কৰিব লাগিব তে 3 নম্বৰক আমি কি কৰি দিলো মাৰ্ক কৰি দিলো তাৰ পাছত 4 নম্বৰ নালাগে 5 নম্বৰ লাগিব 6 নম্বৰ নালাগে 7 নম্বৰ ইফালৰ পৰা আমাৰ নালাগে ন কিমান লাগে আমাক 3 নম্বৰ লাগে 5 মানে নহয় তে এই লাইন কেটাক আমি বেলেগৰ পৰা জাম্পাৰ নামাৰি এই কানেক্টৰটোকে ৰিপেয়াৰিং কৰিবলৈ আমি কি কৰিম চেষ্টা কৰিম দেখি আছো না আমি পিনটোত কি কৰিছো আমি অলপ বাহিৰৰ ফালে উলাই দিছো কিয় বাহিৰৰ ফালে উলিয়াই দিয়ে এটো কাৰণ ভিতৰৰ ফালে গলে আমাৰ কানেক্টৰটো কি হ'ব এটা লগত শৰ্ট হৈ যোৱা কি থাকে চান্স থাকে এটা আমি অলপ বাহিৰত উলিয়াই দিছো তে বাহিৰত আমি দেখি থাকিম ন এটা আমাৰ জাম্পাৰ হল নে এটা আমাৰ নেক্সট আমাৰ লাগিব এটো ন আমাৰ ঠাইত যদি এনেকুৱা প্ৰবলেম আহে পিছে আমি কৰিবলৈ পাৰিম নে নোৱাৰিম
দুটাত কৰিব লাগে দুটাত কৰিলো নে আমি এতিয়া এনেকৈ যদি পিনটো লগাই দিও পিনটো উঠি যাব না ৰখি থাকিব তে তাৰ বাবে আমি ইয়াত কি ইউজ কৰিম ইয়াত যে আমি যে জাম্পাৰ কেটা কৰি আছো কিবা গ্যাৰান্টি আছে নেকি যে এই জাম্পাৰটো কৰিলে আমাৰ মোবাইলত লাইট গ্ৰাফিক্স সম্পূৰ্ণ আহি যাব আছে নে কিবা গ্যাৰান্টি আছে নেকি কোনো গ্যাৰান্টি নাই হয় কি নহয় বেলেগতো ফল্ট থাকিব পাৰে যদি মোবাইলটো তোমাৰ এই জায়গাটোত যদি এনেকৈ যদি জখমটো হৈছেই হয় কি নহয় তে কেতিয়াবা যদি আমি কিবা কাৰণত পৰি গলে যদি ভৰিত যদি দুখ পাওঁ তেতিয়ালে চালু যাব পাৰে কি ডাঙৰ কথা আছে যেতিয়ালৈকে আমি খুলি নাচাম বস্তুটো তেতিয়ালৈকে আমি গমো নাপাম হয় না কথাটো এটোটো এনেকুৱা নহয় মোবাইলটো কি ডাইৰেক্ট আমাৰ হাতত আহিছে নেকি দুইজনৰ হাতত আহিছে দুজনৰ তাত সাকসেস হোৱা নাই তাৰ পিছতে আমাৰ ইয়াত আহিছে হয় কি নহয় তে আমি এতিয়া 3 নম্বৰ পাৰ্টি কে নম্বৰ পাৰ্টি আমি 3 নম্বৰ পাৰ্টি তে আমি হলো 3 নম্বৰ পাৰ্টি সি এতিয়া অলৰেডি দুখন দোকানত গল ঠিক আছে 3 নম্বৰ আমাৰ ঠাইত আহিল আমাৰ ঠাইত যদি মোবাইলটো হৈ যায়গৈ কাস্টমাৰজন আমাৰ ৰেগুলাৰ হৈ যাব না না কি বেলেগটাত যাব কিহৰ কাৰণে কি দুই জায়গাত অলৰেডি গলেই গৈ কিনে তাৰ কাম নহল কি গম পালে নাই এই দোকানত কি ই কাম কৰিব নোৱাৰে হয় কি নহয় সি দোকান যেতিয়া দোকান ঘূৰি আহিল ইয়াৰ ঠাইত গলো এই কাম হৈ গলগৈ তে হে কাস্টমাৰজন কি হৈ যাব আমাৰ পাৰ্মানেন্ট হৈ যাব আৰু হেজন কাস্টমাৰে কি কৰিব আমাৰ আৰু 5টা কাস্টমাৰ আনিব কেতিয়া যেতিয়া আমি মোবাইল বনাই দিব পাৰিম আর মোবাইল বনাম কেতিয়া যেতিয়া আমার ঠাইত কি থাকিব নলেজ থাকিব হয় না নহয় আগতকৈ ভাল লাগিছে না কানেক্টৰটো আমাৰ আৰু জাম্পাৰ বাহিৰৰ পৰা জাম্পাৰ আনিব লগিয়া হৈছে নে নাই হোৱা এতিয়া আমি লগাই চাও যে আমাৰ মোবাইলত লাইট গ্ৰাফিক্স কিবা আহি আছে কি নাই ন
আহিল নে আমাৰ তেনেহলে কি হল আমি যেটো জাম্পাৰ কৰিলো তে জাম্পাৰটো কি হল আমাৰ সাকসেসফুলি হৈ গল তে আমি একবাৰ টাস্কটো চেক কৰি চাম টাস্কে কাম কৰি আছে কি নাই আগতে কি আছিল বাহিৰৰ পৰা জাম্পাৰ মাৰিছিল কানেক্টৰ হয়নে নহয় কিন্তু আমি জাম্পাৰ মাৰিলো কিন্তু জুনে চাব কিউ কনফিউজ হৈ যাব যে জাম্পাৰ কৰা আছে কি নাই আমি কি কইলো জাম্পাৰটো জেনেকৈ কি হয় ওয়াৰিংও আন্ডাৰগ্ৰাউন্ড হয় আমিও জাম্পাৰ কি কইলো আন্ডাৰগ্ৰাউন্ড কৰি দিলো তে আমাৰ টাসেও কাম কৰি আছে না আমাৰ কাম কমপ্লিট হৈছে না হৈছে স্যাৰ